নমস্কাৰ, মই ৰেখা বৰগোহাঁই। স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম মহঙা হৈ পৰিছে মৰম চেনেহবোৰ। আজিকালি গাঁওবোৰতো মহঙা হৈ পৰিছে মৰম চেনেহ আদৰ সাদৰ আপোনত্ববোৰৰ। ঐ ককাই, তোৰ ভালনে বা কেনে আছ তই বুলি সুধিবলৈও এতিয়া আন্তৰিকতাৰ অভাৱ ঘটিছে। ককাই ভাই, বাই ভনী, পেহা পেহী, মহা মাহী, ককাই বৌ সম্বন্ধবোৰৰ মাজতো যেন এতিয়া ক'ৰবাত নহয় ক'ৰবাত কেনা লাগিছে। আগতে গাঁৱৰ মানুহবোৰ মাত কথাত দুখীয়া নাছিল। ইজনে সিজনক যিমান পাৰে সহায় কৰিছিল। ধনৰ ধনী নহ'লেও মনৰ ধনেৰে সকলো ধনী আছিল। কেঁচা বাঁহ কাঠৰ সৰু ঘৰ আছিল যদিও সকলোৱে যৌথভাৱে বাস কৰিছিল। সম্পৰ্কবোৰ আছিল নিকপকপীয়া। মৰম চেনেহবোৰ বৈ আছিল অবিৰামভাৱে। এতিয়া গাঁওবোৰতো পকী ঘৰ হ'ল। ডাঙৰ ডাঙৰ কোঠা, আধুনিক সাৰ-সৰঞ্জামেৰে পৰিপূৰ্ণ। তথাপি ঘৰৰ মানুহকেইটাও থাকিবলৈ নোজোৰা হ'ল। মৰম চেনেহ আদৰ সাদৰবোৰ ক'ৰবাতে ৰৈ গ'ল। সাধ্য থাকিলেও এতিয়া কোনেও কাকো সহায় নকৰে। ককাই ভাই মাজতো এতিয়া আপোনপেটীয়া ভাৱ এটা গঢ় লৈ উঠিল। এতিয়া গাঁওবোৰতো মহঙা হৈ পৰিল মৰম চেনেহ আপোনত্ববোৰৰ। ধন্যবাদ।